বৰদিন বৰদিন মানে ডাঙৰ দিন। বৰদিন মানে ডাঙৰ দিন। আৰু ডাঙৰ দিন কেনেকৈ এটা ডাঙৰ দিন, কেনেকৈ এটা বৰদিন। আমি চবে বৰদিন কওঁ না, কিছুমানে পৰব বুলি কয়, কিছুমান উৎসৱো বুলি কৈ দিয়ে। বৰদিন মানে ডাঙৰ দিন, আৰু সঁচাকৈ এটা ডাঙৰ দিন। কেনেকুৱা ডাঙৰ দিন, কেনেকুৱা বৰদিন। এজন ঈশ্বৰ যিজন সৃষ্টিকৰ্তা হয়, যিজন এজন ব্যক্তি হয়, আত্মা হয়, ঈশ্বৰ আত্মা হয়, আৰু সেই আত্মাজনে ব্যক্তি হয়, আৰু সেই ব্যক্তিজন পৃথিৱীলৈ মানুহ ৰূপ ধাৰণ কৰি আহিছে। আৰু যেতিয়া আমি এই মানুহ ৰূপ ধাৰণ কৰি অহাৰ যিটো মহত্ব, ইয়াৰ যিটো গুৰুত্বৰ বিষয় আছে, তাক যদি আমি বুজি পাওঁ, মই ভাবো এইটো সঁচাকৈ বৰদিন হয়, আৰু বহুত ডাঙৰ দিন হয়। সকলো দিনতকে মহান দিন, সকলো দিনতকে ডাঙৰ দিন। কাৰণ এজন ঈশ্বৰ পৃথিৱীলৈ নামি অহাটো ইমান ইজি নহয়, হয় নহয়। ঈশ্বৰৰ যিটো মহিমা স্বৰ্গত আছে, সেই মহিমাক এৰি পৃথিৱীলৈ তেওঁৰ মহিমা নমাই আনিছে। ইয়াতকে আৰু ডাঙৰ কি দিন হ'ব। ঈশ্বৰৰ গৌৰৱ হওক এই দিনৰ কাৰণে। কিন্তু দুখ লাগে কেতিয়াবা আমাৰ আনন্দৰ মানে কি কওঁ, আমি এই যিটো ডাঙৰ দিন, আৰু এই ডাঙৰ দিনত যিটো আনন্দ আমাৰ হ'ব লাগে, বহুত প্ৰভুৰ বাক্যত আমি চাইছো মানুহবিলাকে আনন্দ কৰিছে, তেওঁবিলাকে আনন্দ কৰিছে। কিন্তু আমাৰ আনন্দ বিলাক অলপমান বেলেগ হৈ যায়, হয় নাই। আমাৰ আনন্দ লাইন বিলাক অলপমান বেলেগ যায়। বহুতবাৰ আমি খ্ৰীষ্টত আছো, আমি যিচুত বিশ্বাস কৰিছো, কিন্তু বৰদিন আহিলে বা এনেকুৱা আমাৰ কিছুমান কাৰ্যসূচী দিনবিলাক আহিলে আমাৰ আনন্দ বিলাক অকমান বেলেগ ফালে যায়। আমাৰ আনন্দ বিলাক অকমান পানীৰাম টাইপৰ হৈ যায়, হয় নে নাই। বুজি পাইছে? আমাৰ আনন্দ বিলাক কেতিয়াবা পানীৰাম টাইপৰ আনন্দ হৈ যায়। এইটো আনন্দৰ মই কথা কোৱা নাই। কিন্তু যেতিয়া এজন ব্যক্তি